যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে বাদ পৰিব নালাগিছিলে হয়তো অফিচাৰ সকলে চাওতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যেটো ষ্টুডেন্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলো তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গল গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে গতিকে তেনেকুৱা বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকো আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছো মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যেটো আমাৰ আইন সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যি সকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল কিন্তু বাদ পৰি গল হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল তেতিয়া বসুন্ধৰা আহা নাছিলে মাটিত বহি আছিল কিন্তু মাটিৰ কাগজ নাই হয়তো ডিপাৰ্টমেন্টত গৈছে ডিপাৰ্টমেন্টত কিবা কাৰণত মিস্টেক হৈ গৈছিল 20 জন ছাত্ৰ লাগে 19 জন ছাত্ৰ আছিল এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গল এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি সাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছো যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰো তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিল যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনী সমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো আমাৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল এই যিখিনি আমাৰ ডিপাৰ্টমেন্ট ইয়াত ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকা সকলক আমি কি সহায় কৰিব পাৰো তেওঁলোকে যিমান খুজিছে আমি তো সিমান কৰিব নোৱাৰো কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব